নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ পুনৰ সিটিজেনশিপ এমেন্ডমেন্ট এক্টক লৈ এক ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কা বিৰুদ্ধে এবাৰ আন্দোলন কৰা হৈছে আৰু কা বিৰুদ্ধে যেটো আন্দোলন কৰা হৈছে আৰু এই আন্দোলন হৈছে এবাৰ তিনিচুকীয়াত সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম দৰ্শকসকলক কিন্তু তাৰ মাজতে এতিয়া ফুল প্লেটৰ জৰিয়তে জনাব খুজিম এই খবৰ জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো পুনৰ ৰাজ্যত ভয়ংকৰ প্ৰতিবাদ বাণিজ্য শহৰ তিনিচুকীয়াত পুনৰ কাৰ বিৰুদ্ধে আন্দোলন কৰা হৈছে আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট বলবৎ কৰা হ'ব বুলি ঘোষণাৰ পাছতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে তিনিচুকীয়া জিলাত আৰু সিটিজেনশিপ এমেন্ডমেন্ট এক্ট বাতিলৰ দাবীত ঐক্যবদ্ধ গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে তিনিচুকীয়া আৰক্ষীৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে আৰু উপস্থিত হৈ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰিছে বুলিও জানিব পৰা গৈছে এই মুহূৰ্তত আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো এবাৰ এক ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে পুনৰ কা বিৰুদ্ধে আন্দোলন কৰা হৈছে আৰু পুনৰ আন্দোলন দেখিবলৈ পোৱা গৈছে এবাৰ তিনিচুকীয়াত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ আন্দোলন কৰা হৈছে কাৰ বিৰুদ্ধে বাণিজ্য চহৰ তিনিচুকীয়াত পুনৰ সিটিজেনশিপ এমেন্ডমেন্ট এক্টক লৈ আন্দোলন কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কা বলবৎ কৰা হ'ব বুলি ঘোষণা কৰাৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি বাণিজ্য চহৰ তিনিচুকীয়া থানা চাৰিআলিত কা বাতিলৰ দাবীত ঐক্যবদ্ধ গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিছে আন্দোলনৰ কাৰ্যসূচী চলি থকাৰ মাজতে তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাৰ লগতে আৰক্ষী থানালৈ লৈ যোৱা হৈছে বুলিও জানিব পৰা গৈছে আমি কিছু দৃশ্য দেখুৱাইছো এই মুহূৰ্তত আৰু এনেদৰে প্ৰতিবাদকাৰীসকলক লৈ যোৱা হৈছে থানালৈ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এবাৰ তিনিচুকীয়াত কিয়নো পুনৰ সিটিজেনশিপ এমেন্ডমেন্ট এক্টক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে সিএএ লৈ পেলে এবাৰ পুনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু যত এবাৰ আৰক্ষী মুতায়ন কৰা হৈছে আৰু পৰিস্থিতি আমি দেখুৱাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত কিয়নো এয়া তিনিচুকীয়াৰ দৃশ্য আৰু তিনিচুকীয়াত পুনৰ কাৰ বিৰুদ্ধে আন্দোলন কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কা বলবৎ কৰা হ'ব বুলি ঘোষণা কৰাৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু লগতে নাৰী মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি বাণিজ্য চহৰ তিনিচুকীয়া থানা চাৰিআলিত সিটিজেনশিপ এমেন্ডমেন্ট এক্ট বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে এনেদৰে এতিয়া মহিলা পুৰুষ সকলো ওলাই আহিছে ৰাজপথত তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কা সন্দৰ্ভত তেওঁলোকে পুনৰবাৰ প্ৰতিবাদ কৰিছে আৰু পুনৰ এবাৰ যেজু ৰাজ্য কপাব একাংশই কিয়নো পুনৰ কা বলবৎ হোৱাৰ আগতে তেওঁলোকে এনেদৰে এতিয়া প্ৰতিবাদ কৰিছে প্ৰথম কথা হ'ল যে চৰকাৰখনে যি মিথ্যাচাৰ মানে হিন্দু সকলক সন্তুষ্ট কৰিবৰ কাৰণে নিৰ্বাচনৰ আগমুহূৰ্তত যে পুনৰ কা বলবৎ হ'ব বা কিবা বুলি এই কথাটো কৈছে কেৱল মাত্ৰ হিন্দু ভোটাৰৰ মন আকৰ্ষণ কৰিবৰ কাৰণে এই কথাটোত আমি সকলোৱে সচেতন ব্যক্তিসকলে গম পাওঁ আৰু সেই হেতুকে আমি কৈছোঁ যে কৃষক মুক্তিয়ে তিনিচুকীয়া জিলাতেই নহয় গোটেই অসমত কোনো কাৰণত এজনো অবৈধ বিদেশী সেয়া হিন্দুৱে হওক বা মুছলমানেই হওক নতুবা অন্য কোনো খ্ৰীষ্টান ধৰ্মই হওক বা যিকোনো ধৰ্মৰ মানুহক
ধৰ্মভিত্তিত আমি ইয়াত সংস্থাপিত কৰিব দিব নোৱাৰোঁ যিহেতুকে অসমৰ বিভিন্ন সমস্যা আছে নিবনুৱা সমস্যা আছে প্ৰতিটো সমস্যাই অসমত ভৰপূৰ হৈ আছে এনে ক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শ্বাহে ক'লে বুলিয়েই আমি অসমত কোনো বিদেশীক সংস্থাপিত কৰিব দিব নোৱাৰোঁ অতি লাজ পাব লগা বিষয় তিনিচুকীয়া জিলা প্ৰশাসনে আমি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক আন্দোলন কৰি থকা মুহূৰ্তত তেখেতসকলৰ গুণ্ডা বাহিনী লগাই আমাৰ কেইজনমান সতীৰ্থক চুচুৰাই বগাই লৈ গৈছে এই কথাখিনিক আমি তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে যদি এঘণ্টাৰ ভিতৰত তেখেতসকলে আমাৰ নেতাকৰ্মীসকলক মুকলি কৰি নিদিয়ে তেতিয়াহ'লে অনাগত ভৱিষ্যতত ইয়াত থাকি অধিক ভয়াৱহ গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম